নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ আপোনালোকৰ মাজত এটা বিশেষ ভিডিঅ' লৈ, যিটো ভিডিঅ'ৰ অপেক্ষা আপোনালোকে বহুদিন আগৰ পৰাই কৰি আছে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা মেছেজ দিব বিচাৰিছোঁ। এটা কথা চিন্তা কৰিব যে গোটেই অসমত বেকাৰ সমস্যাটো এটা জ্বলন্ত সমস্যা, যাৰ ফলত অসম চৰকাৰে হওক, বিভিন্ন বিভাগীয়ভাৱেও কোনো ধৰণৰ কোনো পদক্ষেপ লোৱা দেখা পোৱা নাই যে বেকাৰ সমস্যা কেনেকৈ দূৰ কৰিব। এতিয়া বেকাৰ সমস্যালৈ আমি সদায় মাত মাতি আছোঁ, যাৰ ফলত কেইবাবাৰো আমি বাৰম্বাৰ NGOৰ ভিডিঅ' কৰি আছোঁ এইকাৰণেই যে NGO লাইনটো কি, NGOত কি কি প্ৰকাৰে কেনেকুৱা হয়, NGO কৰি কেনেকুৱাকৈ ডেভেলপ হ'ব পাৰিব, এই কথাখিনি আমি ভিডিঅ' কৰাৰ এটাই মাধ্যম যে ভিডিঅ'টো আচলতে আমি কিয় কৰোঁ, যাতে অন্তত অসমৰ এজনৰ হ'লেও কৰ্ম সংস্থাপন পায়, তেওঁলোকে কথাটো বুজি পায় আৰু সেই কথাৰ জৰিয়তে তেওঁলোকে মাত মাতি পেলায় আৰু তেওঁলোকে কথাখিনি তেওঁলোকৰ বুজাৰ জৰিয়তে যাতে 10জনক বুজাই পেলাই বিভিন্ন প্ৰজেক্টৰ গোটেই ভাৰতবৰ্ষত কাম কৰিব পাৰে। কিন্তু আজিৰ ভিডিঅ'টো সেই ক্ষেত্ৰত নহয়। আজিৰ ভিডিঅ'টো হৈছে যে আপুনি নিজা অকলশৰীয়াও কৰিব পাৰে বা পাৰ্টনাৰশ্বিপত কৰিব পাৰে। সেইটো হৈছে ঠিকাদাৰী লাইচেন্স। এতিয়া ঠিকাৰ লাইচেন্স কি, কেনেকৈ কৰিব, আপুনি ঠিকা লাইচেন্স কৰিবলৈ হ'লে ক'ত ক'ত যাব লাগিব, ঠিকা লাইচেন্সৰ বাবে আপোনাৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, আপুনি অকলশৰীয়া কৰিলে আপোনাৰ কি প্ৰয়োজন হ'ব, যদি আপুনি পাৰ্টনাৰশ্বিপত কৰে তেনেহ'লে আপুনি কি বনাব লাগিব, এই কথাখিনিৰ ওপৰত বেছ কৰি আমি আজিৰ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিছোঁ। এটা কথা মনত ৰাখিব যে আপুনি যদি নিজা ইচ্ছা থাকে যে আপুনি কিবা এটা কৰিব অহা দিনত, তেনেহ'লে আপুনি নিশ্চয় কৰিব পাৰিব। আমাৰ এই ভিডিঅ'বোৰৰ মাধ্যমেদি এটাই মেছেজ দিব বিচাৰিছোঁ যে বস্তুবিলাক কেনেকৈ শিকিব পাৰিব আৰু শিকাৰ জৰিয়তে আপুনি কেনেকৈ আগুৱাই যাব পাৰে। গোটেই অসমত আমাৰ মূল উদ্দেশ্যটো হৈছে যে বেকাৰ সমস্যাটো দূৰ কৰিব লাগে। এতিয়া মূল টপিকলৈ আহিছোঁ যে ঠিকা লাইচেন্স কি আৰু ঠিকাৰ লাইচেন্স আপুনি কেনেকৈ কৰিব। ঠিকা হৈছে আপুনি পঞ্চায়ততে হওক, PWD ডিপাৰ্টমেণ্টত হওক, PHC ডিপাৰ্টমেণ্টত হওক, বিভিন্ন ডিপাৰ্টমেণ্টত আপুনি ঠিকা কৰিব বিচাৰিছে নেকি। যদি বিচাৰিছে তেন্তে আপোনাৰ এখন ৰেজিষ্ট্ৰেশ্যনৰ প্ৰয়োজন হয়। আৰু সেই ৰেজিষ্ট্ৰেশ্যনটো আপুনি কেনেকৈ কৰিব, একদম চিম্পুল আৰু সহজ সৰলভাৱে আপুনি ঠিকাৰ লাইচেন্সটো কৰিব পাৰিব। আৰু সেই কথাখিনি আজি বুজাই দিলে আপুনি নিশ্চয় বুজি পাব আৰু আপুনি ঠিকাৰ লাইচেন্সখন কৰাৰ কাৰণে মাথা মাৰিব আৰু অলপ পইচাতে আপোনাৰ ঠিকাৰ লাইচেন্স হ'ব। এটা কথা মনত ৰাখিব যে ঠিকাৰ লাইচেন্সৰ ক্ষেত্ৰত কিন্তু আপুনি বিভিন্ন দালালৰ প্ৰলোভনত নপৰিব। ঠিকাৰ লাইচেন্সৰ ক্ষেত্ৰত বিভিন্ন দালাল গোষ্ঠীক কিন্তু হাজাৰ হাজাৰ টকা আপুনি ইনভেষ্ট নকৰিব। আৰু ঠিকাৰ লাইচেন্স একদম সহজ কথা। আৰু কেনেকৈ কৰিব আপুনি ঠিকাৰ লাইচেন্স কৰিবলৈ হ'লে আপুনি প্ৰথম অৱস্থাত কোন অফিচলৈকে আপোনাৰ যাব লাগিব, এটা এটাকৈ আপোনাক ভাঙি বুজাই দিছোঁ। ঠিকাৰ লাইচেন্স কৰিবলৈ হ'লে প্ৰথম অৱস্থাতে আপোনাৰ 10জন ৰেজিষ্টাৰ থকা লেবাৰ ৱেলফেয়াৰ বৰ্ডৰ সদস্য লাগিব আপোনাৰ, অৰ্থাৎ লেবাৰ ৱেলফেয়াৰ বৰ্ডত সেই 10জনৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। সেনেকুৱা যদি 10জন ৱাৰ্কাৰ আপোনাৰ লগত থাকে, আপুনি ঠিকাৰ লাইচেন্সৰ কাৰণে যিকোনো সময়ত এপ্লিকেশ্যন কৰিব পাৰিব। আৰু এই 10জন যদি, এটা কথা আমি এই ভিডিঅ'টোৰ মাধ্যমত কৈছোঁ, চাপোজ আপুনি 10জন ৰেজিষ্টাৰ ৱাৰ্কাৰ ক'ত পাব যদি আপোনাৰ অঞ্চলত আপুনি পোৱা নাই। আমি ৰাইট টু ইনফৰমেশ্যন এক্টৰ জৰিয়তে আমি গোটেই অসমৰে কিমান জিলাত কিমানজন ৰেজিষ্ট্ৰেশ্যন লেবাৰ ৱাৰ্কাৰ্ছ আছে, কোন গাঁৱত কিমানজন, আমি সেইটো ওলাইছোঁ। RTIৰ জৰিয়তে আমি ওলাইছোঁ আৰু প্ৰয়োজন হ'লে এই ইনফৰমেশ্যনখিনি আপোনাক দিবৰ কাৰণে আমি বাধ্য বা আমি দিম আপোনালোকক, এইখিনি হেল্প আপোনালোকক কৰিম। এইটো হৈছে প্ৰথম ষ্টেপ। দ্বিতীয় ষ্টেপটো হৈছে যে আপুনি যদি ঠিকাৰ লাইচেন্সটো পাৰ্টনাৰশ্বিপত কৰে, তেনেহ'লে আপুনি এখন পাৰ্টনাৰশ্বিপ ডিড বনাব লাগিব। আৰু সেই ডিডটো কোডৰ জৰিয়তে হ'ব। সেই ডিডটো বনালে আপোনাৰ পাৰ্টনাৰশ্বিপ ৰেজিষ্ট্ৰেশ্যন ল'ব পাৰিব। এতিয়া আপুনি যদি অকলশৰীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ সেই ডিডটো নালাগে। আপুনি জাষ্ট আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আপোনাৰ ফুল ডকুমেণ্টছৰ জৰিয়তে আপুনি সেই ঠিকাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত যেতিয়া আপুনি কাম বিচাৰি যাব বা কামৰ টেণ্ডাৰ মাৰিব, তেতিয়া আপোনাৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তেতিয়া আপোনাৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব যদি এখন ITR ফাইল, অৰ্থাৎ ইনকাম টেক্সৰ এখন ফাইল, GSTৰ প্ৰয়োজন হ'ব। আৰু আপোনাৰ লাগতিয়াল যেনেকুৱা আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ফটোকপি, এইবিলাকৰ গোটেই হেৰিটোৰ আৰু লাইচেন্সৰ যিটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। গতিকে
আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলেই নহ'ব, আপোনাৰ ITR ফাইল থাকিব লাগিব, আপোনাৰ GST ফাইল থাকিব লাগিব, আৰু যদি পাৰ্টনাৰশ্বিপত কৰে পাৰ্টনাৰশ্বিপ বিড থাকিব লাগিব, আৰু যদি পাৰ্টনাৰশ্বিপ নকৰে আপোনাৰ গোটেই ডকুমেণ্টছখিনি অকলশৰীয়া কৰিলে আপুনি গোটেই ডকুমেণ্টছখিনি ক্লিয়াৰিফিকেশ্যন থাকিব লাগিব। এতিয়া মূল কথাটো হৈছে যে আপুনি ঠিকাৰ লাইচেন্স কৰাৰ কাৰণে এই গোটেই ডকুমেণ্টছখিনি বনোৱাৰ ক্ষেত্ৰত আপোনাৰ কিমান টকাৰ প্ৰয়োজন হ'ব? আপোনাৰ জাষ্ট 6,000 টকাৰ প্ৰয়োজন হ'ব মাত্ৰ। আপুনি ভাবিছে যে ঠিকাৰ লাইচেন্স এখন কৰিবলৈ হ'লে বহুত টকাৰ প্ৰয়োজন, একদম মিছা কথা, একদম কথাটো সত্য নহয়। আৰু এই পইচাখিনি কিয় লাগে? এই পইচাখিনি লাগিব আপুনি GST এখন ফাইল বনাব লাগিব, ইনকাম টেক্সৰ এখন ফাইল বনাব লাগিব, যদি পাৰ্টনাৰশ্বিপ ডিডটো কৰে সেই ডিডত এটা এগ্ৰিমেণ্ট কৰিব লাগিব, সেইটোত অলপ পইচা খৰচ হ'ব। এইখিনি কৰাৰ পিছত আৰু এই কথাখিনি আপুনি আফটাৰ উইদিন 7 ডেজৰ ভিতৰতে আপুনি ঠিকাৰ লাইচেন্সখন কৰিব পাৰে। গতিকে 7 ডেজত যিটো ঠিকাৰ লাইচেন্স যিহেতু কৰিব পাৰে, আপুনি ঘৰত বহি নাথাকি আপুনি নিজে উদ্যোগ লৈ পেলাই, যদি বুজি নাপায় আমি সদায় আপোনাৰ লগত আছোঁ, আমি আপোনালোকক হেল্প কৰিম। আৰু ঠিকাৰ লাইচেন্স কৰিবলৈ হ'লে প্ৰথম কিন্তু ৱেলফেয়াৰ যিটো লেবাৰ ৱেলফেয়াৰ বৰ্ড, এইটোৰ পৰা কিন্তু 10জন ৰেজিষ্ট্ৰেশ্যন থকা ৱাৰ্কাৰ আপোনাৰ লগত থাকিব লাগিব, এই কথাটো মনত ৰাখিব। আৰু এইটোৰ জৰিয়তে আপোনাৰ ঠিকাৰ লাইচেন্সটো গভৰ্ণমেণ্টে ৰেজিষ্ট্ৰেশ্যন দিব। গতিকে তাৰপিছত লাগতিয়াল যিমানবিলাক ফাইল আছে ইয়াত এটা এটাকৈ কৈ দিছোঁ, আপুনি এই ফাইলখিনিৰ জৰিয়তে আপুনি ৰেজিষ্ট্ৰেশ্যন পাব। গতিকে এই ভিডিঅ'টো ইফাল নাচাই পেলাই আপুনি চাই পেলাই আপুনি আজিয়ে সিদ্ধান্ত লওক, আপুনি যি ঠিকা কৰিব বিচাৰিছে, আপুনি যি কোনো ডিপাৰ্টমেণ্টৰ লগত সংযুক্ত হ'ব বিচাৰিছে, আপুনি যদি সঁচাকৈ বেকাৰ হৈ আছে, আপুনি ঠিকাৰ এখন লাইচেন্স বনাই পেলাই বিভিন্ন অফিচিয়েলি খা খবৰৰ বাবে আমাৰ পেজটোক লাইক কৰিব, আমাৰ পেজটোক ছাবস্ক্ৰাইব কৰিব। আৰু এই ছাবস্ক্ৰাইবৰ জৰিয়তে আমি আপোনালোকক সদায় নতুন ইনফৰমেশ্যনবিলাক, অফিচিয়েল ইনফৰমেশ্যনবিলাক দি থাকিব পাৰিম। গতিকে নিশ্চয় আশা কৰোঁ ভিডিঅ'খন চাই অলপ হ'লেও বুজিব পাৰিছে। যদি কোনো ক্ষেত্ৰত আপোনালোকে বুজি পোৱা নাই বা যদি ডকুমেণ্টছৰ কোনো প্ৰয়োজন হৈছে, যদি আপুনি অসমৰ যোন ঠাইতে নহওক কিয়, যদি আপোনাৰ এই অলপ একদম কম পইচাৰ বিনিময়ত আপুনি কৰিব বিচাৰিছে, আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত ফোন কৰিব, আমি যথেষ্ট পৰিমাণে আপোনাক হেল্প কৰিম আৰু আপোনাক সহায়ৰ জৰিয়তে আপোনাক এজন ঠিকাদাৰৰ লাইচেন্স কৰি দিয়াৰ কাৰণে চেষ্টা কৰিম। এইখিনি কৈয়ে আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ।